এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে বিধায়ক অখিল গগৈ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত হওক সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অখিল গগৈৰ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত কৰা অভিযোগৰ তদন্তৰ দাবী অখিল গগৈৰ অভিযোগ অনুসৰি ডুবাই আৰু ছিংগাপুৰত হোটেল তথা ৰিয়েল ষ্টেটৰ ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে গতিকে এই দুয়োটা অভিযোগৰে সিবিআইৰ তদন্তৰ দাবী ৰাইজৰ দলৰ নেতাগৰাকীৰ আপোনালোকে কৈছে যে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ আইএছআইৰ লগত সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ কৰি আছে মই কিন্তু একেলগতে দুটা প্ৰচাৰ দেখিছোঁ যেনেকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ নে কি নাম গৌৰৱ গগৈৰ পত্নী আইএছআইৰ লগত সম্পৰ্ক আছে বুলি যেনেকৈ প্ৰচাৰ কৰিছে মই আকৌ দেখিছোঁ যে কংগ্ৰেছৰ নেতা কিবা চৌহান কংগ্ৰেছৰ এতিয়া এজন ইনচাৰ্জ অসমৰ ইনচাৰ্জ চৌহান নামৰ মানুহজনে কৈছে আকৌ যে অসমৰ মুখ্যমন্ত্ৰীয়ে আৰবত কি কয় এইটো আপোনাৰ কি বুলি কয় চৌদি আৰব মানে এইটো কি কয় ডাঙৰ চিটিখন এখন কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ ফ্লেট কি কয় এইটো আপোনাৰ হেৰি বিজনেছ কনষ্ট্ৰাকশ্যন বিজনেছ আৰু হোটেল বিজনেছত অসমৰ মুখ্যমন্ত্ৰীয়ে বোলে ইনভেষ্ট কৰিছে মই দুটা একেলগতে শুনিছোঁ আপোনালোকে সংবাদ মাধ্যমে অকল গৌৰৱ গগৈৰ ৱাইফ আইএছআইৰ এজেণ্ট বুলি কোৱাটোহে শুনিছে মই একেলগতে দুটা কথা শুনি আছোঁ যে এফালেদি গৌৰৱ গগৈ ৱাইফক আইএছআই এজেণ্ট বুলি কোৱা শুনিছোঁ আৰু আনফালেদি আকৌ কংগ্ৰেছৰ পৰা অভিযোগ তোলা শুনিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীজনে বোলে কি কয় এডোখৰ ঠাই কি বুলি কয় ডুবাইত বোলে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট বনাইছে ডাঙৰ ডাঙৰ কি কয় আপোনাৰ হাউচিং বিজনেছত বোলে টকা খটুৱাইছে আৰু হোটেল বিজনেছত বোলে টকা খটুৱাইছে এই বুলি মই শুনিছোঁ দেই গতিকে দুইটা বিদেশৰ লগত জড়িত এটা পাকিস্তানৰ লগত জড়িত আনটো অভিযোগ আকৌ ডুবাইৰ লগত জড়িত গতিকে একেলগতে দুইটাৰ তদন্ত হওক গৌৰৱ গগৈৰ পত্নী আইএছআইৰ লগত সম্পৰ্ক আছেনে নাই এইটো চিবিআইৰ তদন্ত হওক আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত হোটেল বিজনেছ কৰিছে নে নাই অসমৰ টকা নি হোটেল কিনিছে নেকি অসমৰ মুখ্যমন্ত্ৰীয়ে ডুবাইত আচলতে এপাৰ্টমেণ্টৰ বিজনেছ বিল্ডিং বনাইছে নেকি তাৰো বিজনেছ কৰিছে নেকি এই দুইটাৰে তদন্ত হওক এই দুইটা তদন্ত একেলগতে চিবিআইৰ তদন্ত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক তেতিয়াহে আমি মানিম নহ'লে অকল গৌৰৱ গগৈৰ বিষয়ে গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে কৈ থাকিলে নহ'ব